নমস্কাৰ, মই বাস্তু কনসালটেণ্ট আৰু নিউমেৰলজিষ্ট দিব্যজ্যোতি। আপোনালোকক মই আজি এটা নতুন কথা ক'বলৈ গৈ আছোঁ। কথাটো হ'ল যে আমাৰ যিসকল ব্যৱসায়ী আৰু যিসকল ৰাজনীতিত আছে তেওঁলোকৰ যদি বাৰ্থ চাৰ্টত এক সংখ্যাটো যদি মিচিং আছে, কাৰণ একটো হৈছে আমাৰ সূৰ্য দেৱতাৰ নম্বৰ। সূৰ্য হৈছে আমাৰ সকলো যিমান গ্ৰহ আছে সকলোৰে আমাৰ তেওঁ ৰজা হয়। গতিকে যদি এই একটো যদি আপোনালোকৰ বাৰ্থ চাৰ্টত মিচিং আছে, তেতিয়াহ'লে আপোনালোকে যিমান চেষ্টা কৰিলেও ৰাজনীতিক ক্ষেত্ৰত আপোনালোকে ওপৰলৈ বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ওপৰলৈ যোৱাত অকণমান অসুবিধা হ'ব। গতিকে ইয়াক আপোনাৰ যি প্ৰতিকাৰ কৰিবৰ কাৰণে মই আপোনালোকক এটা টিপছ দিছোঁ। সেইটো হৈছে আপোনালোকে ৰাতিপুৱা শুৱাৰ পৰা উঠি 6:30 বজাৰ ভিতৰত স্নান কৰি আপোনালোকে এটা তামৰ পাত্ৰ ল'ব, ঘটি ল'ব। তাত আপোনালোকে অলপ চাউল, অলপ চেনি আৰু অলপ কুমকুমটো আপোনালোকে পূজাৰ দোকানত পাব, ৰঙা হয়। এই দ্ৰব্য আপোনাৰ ঘটত লৈ আপোনালোকে ওম শ্ৰী শ্ৰী সূৰ্যদেৱই নমঃ এই মন্ত্ৰফাঁকি 21 বাৰ স্মৰণ কৰি আপোনালোকে সূৰ্যদেৱক জল অৰ্পণ কৰিব। তেতিয়া আপোনালোকৰ লাহে লাহে আপোনালোকৰ যি কেৰিয়াৰ আপোনালোকৰ গ্ৰ'থ হ'বলৈ আৰম্ভ কৰিব। গতিকে এই কামটো কৰি চাওক, নিশ্চয় আপোনালোকে সুফল লাভ কৰিব। আজিলৈ আহোঁ। যোৱাৰ আগতে আপোনালোকক এটা কথা কৈ যাওঁ, তো আপোনালোকে মোৰ যি এই চেনেলটো আৰু নতুন নতুন ভিডিঅ' আহিবলগীয়া আছে, আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ ভাল ইম্পৰ্টেণ্ট আপোনালোকৰ জীৱনৰ লাইফৰ বিষয়ে কিছুমান দৰকাৰী এনেকুৱা ধৰণৰ টিপছ আপোনালোকে পাই থাকিব। গতিকে যাতে আমাৰ মিচিং হৈ নাযায়, আৰু আপোনালোকৰ শুভাকাংক্ষীকো শ্বেয়াৰ কৰিব চেনেলটো, আৰু আমাকো উৎসাহিত কৰিব যাতে আমি আৰু নতুন নতুন তথ্য, নতুন নতুন ভিডিঅ' বনাবলৈ আপোনালোকৰ পৰা প্ৰেৰণা পাওঁ। আৰু আপোনালোকৰ বাস্তু সম্পৰ্কীয় আৰু নিউমেৰলজি সম্পৰ্কীয় কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে, তেতিয়াহ'লে আপোনালোকক মই মোৰ স্ক্ৰীণত মোৰ হোৱাটছআপ নম্বৰ দিছোঁ। আপোনালোকে মেছেজ কৰি আপোনালোকে এপইণ্টমেণ্ট ল'ব, লোৱাৰ পিছত আপোনালোকে জানিব পাৰিব। তো আজিলৈ আহোঁ। ধন্যবাদ।